কক মাইকটো বন্ধ কৰি দে। পঞ্চায়ত ইলেকশ্যনত দলে এইটো ঠিক কৰিছিল যে প্ৰত্যেকখন জিলাতে মোৰ এখনকৈ সভা হ'ব লাগে। আজি গোৱালপাৰাত কৰিলোঁ, বৰপেটা হ'ল, গধূলি নলবাৰীত আছে। ঠিক তেনেকৈ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও আৰু উজনি অসম, বৰাক উপত্যকা, মধ্য অসমৰ মই সকলোতে গ'লোঁ। মাজুলীত বতৰৰ অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ। তাক বাদ দি গোটেইকেইখন জিলাতে মোৰ মোটামুটি যোৱাটো হ'ব লাগে। ভাল হ'ব, ইয়াততো একোতো অসুবিধা নাই। আৰু আমি প্ৰায় কেইখন জিলা পৰিষদতে বা জিলাতে আমি জিলা পৰিষদ গঠন কৰিম। এইটোতো কংগ্ৰেছীবিলাকে কৈ আছে, আমিতো কোৱা কথা নহয়। কংগ্ৰেছীবিলাকে নিজেই কৈ আছে 30 লাখ লৈছে, 40 লাখ লৈছে, 50 লাখ লৈছে। টিকেটৰ কাজিয়াত মাৰামাৰি কৰি প্ৰদ্যুৎ বৰদলৈ গাড়ীও আক্ৰমণ কৰিছে। এইবিলাকতো আমি নিজে দেখি আছোঁ। আমাৰ বিজেপিতো একো হোৱা নাই, এজিপিতো হোৱা নাই। মই এইটো কোৱা নাই, মই কৈছোঁ যে এই 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, আগততো মই কেতিয়াও CM হোৱা নাই। এইবাৰ কামবিলাক লাহে লাহে কৰি আছোঁ, এতিয়া শিকিলোঁ বহুত। গতিকে পিছৰ 5 বছৰ আৰু স্পীডত কাম হ'ব। কহিনুৰ থিয়েটাৰ, সকলো থিয়েটাৰ আগতে নৃত্য নাটিকা হয়, তাৰ পিছত নাটকখন হয়। গতিকে মই কৈছোঁ যে এই 5 বছৰ ট্ৰেইনিং হ'ল, শিকিলোঁ, বুজিলোঁ, কৰিলোঁ, কিন্তু আৰু বহুত কৰিবলগীয়া আছে। পিছৰ 5 বছৰত আমি কৰিম। কেচি বেণুগোপালে অভিযোগ কৰিছিল যে প্ৰদ্যুৎ বৰদলৈক বিজেপিয়ে আক্ৰমণ কৰিছে। কিন্তু মই সিদিনাখনো কৈছিলোঁ যে ধিং ৰূপহীত আমাৰ বুথ কমিটিয়ে নাই, আমাৰ মানুহে নাই। তদন্ত হ'ল, তদন্তত ওলাই পৰিলে যে কংগ্ৰেছৰ এজনে প্ৰথমতে 30 লাখ টকা ঘোষ দিছিলে, তেওঁক টিকট দিম বুলি ক'লে। পিছত এজনে আহি 50 লাখ দি দিলে। তেতিয়া পুৰণাজনৰ 30 লাখৰ টিকট গ'ল, 50 লাখে টিকট পালে। গতিকে 30 লাখে গাড়ী আক্ৰমণ কৰিলে। আমি কালি এৰেষ্টো কৰিলোঁ। আৰু ইয়াত দুটা গ্ৰুপো আছে, দুটা সংসদৰ দুটা গ্ৰুপ নগাঁও। ইটো গ্ৰুপে সিটো গ্ৰুপৰ লগত এনেকুৱা আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকে। তাতে আগৰ সংসদ আছিল গৌৰৱ গগৈ, এতিয়া প্ৰদ্যুৎ বৰদলৈ। দুইজনৰ দুটা গ্ৰুপ। গৌৰৱ গগৈ, ৰকিবুল এটা গ্ৰুপ, আমাৰ লাহৰীঘাটৰ MLA এটা গ্ৰুপ, প্ৰদ্যুৎ বৰদলৈ এটা নিজা গ্ৰুপ। যোনে য'ত টিকট পাইছে মাৰামাৰি কৰি আছে। देखिए, अभी हम तो खाली क्वेश्चन ही पूछ रहा हूँ, आंसर आने का बाद ही पता चलेगा। इसलिए पाकिस्तान में कोई टूरिज्म प्लेस नहीं है, पाकिस्तान में खाली टेररिज्म का अड्डा ही है। तो 15 दिन पाकिस्तान में रहना इजी बात नहीं है। तो कहाँ गया था, कैसा गया था, कौन जगह में गया था, समय आने से पूछताछ करना पड़ेगा। अभी तक असम में आपने 5 लोगों को अरेस्ट किया है, सोशल मीडिया पे जो लोग पोस्ट किया, अभी तक तो अरेस्ट है, आगे जाके और खूब कारबारी होगा। कितना हुआ है अभी तक? अभी तक शायद 29-30 हो गया है। और आगे बढ़ेगा ये? बढ़ेगा नहीं बढ़ेगा तो मैं गारंटी नहीं ले सकता हूँ, लेकिन खाली अरेस्ट ही नहीं, आगे जाके और कारबारी होगा। কালি ডিলিট কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই সময়ত আমি সমৰ্থন কৰিব লাগে, কিন্তু কংগ্ৰেছৰ সকলো নহয়, একাংশই প্ৰধানমন্ত্ৰীক সমৰ্থন কৰিব এৰি ইনডাইৰেক্টলি পাকিস্তানক সমৰ্থন কৰি আছে। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৰ্তন সে জুদা, তাৰমানে ডিঙিটো কাটি মাটিত পেলাই দিছে। কৰিব লাগিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ, কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী। আৰু সেইকাৰণে ৰাইজে তেওঁলোকক বেয়া পাইছে, নিন্দা কৰিছে। কংগ্ৰেছ ভাৰতৰ লগত নাই, कांग्रेस भारत विरोधी शक्ति द्वारा परिचालित। क्या कहना चाहेंगे आप प्रधानमंत्री का? मैं इतना ही बोलूंगा कि देखो भारत जाग उठा है,
कोई अपना सर्तन जुदा ना हो जाए। कांग्रेस लोगों को होशियार रहना चाहिए। আপনার যেটো আপনি মন্তব্য করেছিলেন যে এই কংগ্রেসের দিনত চাকরি কৰা মহিলাক মইতো এইটো মন্তব্য মই কৰা নাই। মন্তব্য জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে কৰিছে। মন্তব্য ৰাকেশ পালৰ মাকে কৰিছে। ৰাকেশ পালৰ মাকে কৈছে, তাত মই মুখেদি ক'ব নোৱাৰো। মন্তব্য কোনে কৰিছে? ৰাকেশ পালৰ মাকে। মন্তব্য কোনে কৰিছে? জাষ্টিস বিপ্লৱ শৰ্মা। আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে? তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে। গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় APSCৰ চেয়াৰমেন বনাইছিলে? সোণৰ গহনা বিয়াত প্ৰেজেণ্ট কিয় লৈছিলে? আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা? উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে? পাগলা নেকি? মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিস বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছোঁ। ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছোঁ। মোক কি সময় দিয়ে? মোক ফাল্টু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম, কংগ্ৰেছবিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে, কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা, বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলোঁ। কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেণ্ট দিলোঁ, আজিলৈকে নাই লোৱা বুলি কৈছে। আৰে মোক সময় দিয়ে, তাকে মোক সময় দিব। ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফাল্টু মানুহ এটা নেকি যে মোক সময় দিব? কাক সময় দিব লাগে? ৰাকেশ পালক সময় দিব লাগে। ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটি পুটি খোৱাৰ কাৰণে, আৰু মোক ভয় খুৱাব খোজে। মই কংগ্ৰেছৰ ভয় নাখাওঁ। মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ। হ'ব।